শিখাছ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ বন্ধাকবিৰ বৰ। তাৰ বাবে বন্ধাকবিখিনি পাতল পাতলকৈ এইদৰে কাটি ল'ব। এতিয়া পানীখিনি উতলিছে, তাত মই দিছোঁ নিমখ আৰু বন্ধাকবিখিনি 50% বইল কৰি ল'ম। ফিফটি % বইল হোৱাৰ পিছত এইখিনি মই পানীৰ পৰা উঠাই লৈছোঁ। এতিয়া এটা পাত্ৰত লৈছোঁ মই বেচন, 1 চামুচ পিঠাগুড়ি, হালধি, নিমখ আৰু এটা কণী দি ভালদৰে এইখিনি সানি ল'ম। এতিয়া ইয়াত পানী দি এইখিনি এটা অলপ পাতল বেটাৰ বনাই ল'ম। বৰ ডাঠকৈ বনাব নালাগে। এতিয়া ইয়াত বন্ধাকবিখিনি লেটিয়াই মই ভাজিম। এইদৰে প্ৰথমবাৰ ভজা হৈ যোৱাৰ পিছত পুনৰ দ্বিতীয়বাৰ বেটাৰখিনিত লেটিয়াই আকৌ এবাৰ ভাজিম। এইদৰে দুবাৰ ভাজিলে বৰখিনি মচমচীয়া হয়। যদিহে ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।